হাই গাইজ নমস্কাৰ মই ৰমা পাওঁ আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ'লৈ আজি কাপোৰ লৈ আনিছোঁ আপোনালোকক আজিৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ কাপোৰ হৈছে আপোনাৰ নুনি কটন কাপোৰ যিহেতু দুৰ্গা পূজা আহি আছে গতিকে নুনি কটন কাপোৰ খুবেই ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে আৰু ডিজাইন খুবেই ধুনীয়া ডিজাইন আহিছে গতিকে আজি কাপোৰবিলাক মেলি মেলি দেখাওঁ আপোনালোকে ভিডিঅ' স্কিপ নকৰিব শেষলৈকে চাই থাকিব এতিয়া ব'লা কাপোৰবোৰ চাওঁ এয়া হৈছে প্ৰথম যোৰা চাওক আপোনালোকে খুবেই ধুনীয়া অৰেঞ্জ কালাৰ পদ্মিনী সূতা ইয়াত নুনি বোৱা হৈছে নুনি কটন হৈছে ইয়াৰ ফুল বহুত ধুনীয়া যেনে আসাম পাটৰ দৰে খুবেই ধুনীয়া চাওক আপোনাৰ মাজৰ বুটা কোলা দলি সূতাৰে ইয়াৰ কামবোৰ কৰা হৈছে এয়া চাওক চাদৰখন আগটো চাওক আপোনালোকে কিমান ধুনীয়া এইযোৰ হৈছে প্ৰথম যোৰ চাদৰখন দেখুৱালোঁ এয়া হ'ল আপোনাৰ সাইড পাৰি আৰু ব্লাউজ পিচ ইয়াতে লাগি আছে সাইড পাৰি আৰু ব্লাউজ পিচ এয়া হ'ল আপোনাৰ মেখেলা খুবেই ধুনীয়া হৈছে একেবাৰে মিহি এয়া হৈছে নুনি কটন যোৰা খুবেই ধুনীয়া প্ৰথম যোৰা দেখুৱালোঁ এতিয়া নেক্সট চাওঁ আমি এয়া দ্বিতীয় যোৰা হৈছে আপোনাৰ ৰাণী পদ্মিনী সূতা দিগে বাণী নুনি সূতা খুবেই ধুনীয়া হৈছে এয়া মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰিছে দলিগুলি সূতাৰে তৈয়াৰ কৰা হৈছে এয়া চাদৰখন চাওক আপোনালোকে খুবেই ধুনীয়া হৈছে মাজৰ বুটা খুবেই গনকে দিয়া আছে এয়া চাদৰখন দলিগুলি খুবেই ধুনীয়া হৈছে এয়া চাদৰ 2 নম্বৰ এয়া হৈছে আপোনাৰ সাইড পাৰি ব্লাউজ পিচ লাগি আছে এয়া হ'ল মেখেলাখন পটাপট চাই যাওক আপোনালোকে যদি পচন্দ হৈছে বুকিং কৰি যাওক বুকিং নম্বৰ আপোনালোকে অকলে গম পাইছে চাগে 9101647653 নম্বৰত আপোনালোকে বুকিং কৰিব পাৰিব ডাইৰেক্ট পটাপটে পাৰিব এতিয়া চাওঁ 3 নম্বৰ কাপোৰ এয়া চাওক আজি কাপোৰ দেখাই যাম পটাপট স্পীড আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰিব বিচাৰে স্পীডলি মাৰিব লাগিব এয়া হৈছে এলাই ৰং দিগে এলাই পদ্মিনী সূতা বাণী নুনি বোৱাৰ কাৰণে খুবেই ধুনীয়া হৈছে আনকমন ষ্টাইল হৈছে বিচনীকাই দিয়া হৈছে খুবেই ধুনীয়া হৈছে মাজৰ বুটা চাওক এয়া হৈছে চাদৰখনৰ আগটো এয়া খুবেই ধুনীয়া কাপোৰ গতিকে চাদৰখন দেখুৱালোঁ এতিয়া চাওঁ পটাপট দেখাই যাওঁ এয়া হ'ল আপোনাৰ সাইড পাৰি এণ্ড ব্লাউজ পিচ খুবেই ধুনীয়া পাৰি একেবাৰে ডাঙৰকৈ বনোৱা হৈছে ডাঙৰ পাৰিৰে বনোৱা এয়া খুবেই ধুনীয়া হৈছে ব্লাউজ পিচ পিছফালে লাগি আছে এয়া হৈছে সাইড পাৰি এয়া হ'ল আপোনাৰ মেখেলাখন তিনিযোৰা হ'ল আপোনাৰ কালাৰ চব বেলেগ হ'ব আপোনালোকে বেলেগ কালাৰৰ কাপোৰ কিনিব পাৰিব একেবাৰে কম দামত কিনি আপোনালোকে দোকানত বিকিব পাৰিব পূজাৰ কাৰণে পটাপট আপোনালোকে ফোন কৰিব কালেকশ্যন আপোনালোকে চাওক ডিজাইন আৰু কালেকশ্যন খুবেই ধুনীয়া হৈছে আৰু এয়া হ'ল আপোনাৰ গাড়ী দিয়া 1 কালাৰ ইয়াৰ গাড়ী দিয়া বগা ইয়াৰ নুনি বাই কটন মিক্স কৰি বোৱা হৈছে এইটো কাৰণে নুনি গাড়ী দিয়া যোৰা ইয়াৰ ফুলবোৰ পাৰ্পল কালাৰেৰে বনোৱা হৈছে যেনে বেঙনীয়া কালাৰ বুলি কোৱা হয় বেঙনীয়া কালাৰ খুবেই ধুনীয়া হৈছে স্পষ্ট হৈছে এয়া হ'ল চাদৰখন চাওক আপোনালোকে কিমান ধুনীয়া হৈছে ৱাও কি ধুনীয়া কাপোৰ এই কাপোৰবোৰ আপোনালোকে পটাপট বুকিং কৰিব কিনিব আপোনালোকে ফোন কৰিব খুবেই ধুনীয়া হৈছে এয়া চাওক এয়া চাদৰখন দেখুৱালোঁ এতিয়া চাব ইয়াৰ সাইড পাৰি এণ্ড ব্লাউজ পিচ এয়া সাইড পাৰি আৰু ব্লাউজ পিচ পটাপট চাই যাওক আপোনালোকে যি কাপোৰ পচন্দ হৈছে পটাপট স্ক্ৰীনশ্বট কৰক আৰু বুকিং কৰক ফোন কৰক পটাপট ৰমা পাওঁ ইউটিউব চেনেল আপোনালোকে সকলোৱে গম পায় হাতে বোৱা কাপোৰ এভেইলেবল এনি টাইম এভেইলেবল কাপোৰ হৈ আছে হাতে বোৱা মাটিশালত বোৱা কাপোৰ অৰিজিন কাপোৰ পাব আপোনালোকে গাইজ কোনো টেনশ্যন নাই আমাৰ কাপোৰবিলাকত কোনো মিক্স নাই এয়া হ'ল আপোনাৰ চিয়াহী পদ্মিনী সূতা দিগে বাণী নুনি সূতা খুবেই ধুনীয়া হৈছে মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে ফুলবোৰ এই ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে এয়া প্ৰথম যে কয় চাদৰখন চাওক আপোনালোকে এয়া হ'ল চাদৰখনৰ আগটো চাওক আপোনালোকে চাদৰখন খুবেই ধুনীয়া হৈছে এয়া চাওক আপোনালোকে যদি পচন্দ হৈছে পটাপট বুকিং কৰক ফোন কৰিব আৰু এই কাপোৰবোৰ কিনি আপোনালোকে দোকানত আপোনাৰ বিকিব পাৰিব একেবাৰে কম দামত দুৰ্গা পূজাৰ কাৰণে একদম বহুত মানে আপোনালোকক অফাৰ দি আছোঁ যদি আপোনালোকে নিজে ঘৰত আহি কিনিব আহে তেতিয়াহ'লে 100-200 টকা কমত আপোনাৰ কাপোৰ কিনিব পাৰিব একেবাৰে কম দামত আৰু মোৰ দোকান ক'ত আছে আপোনালোকে গম পাইছে চাগে দখৱাখানা বখলগুৰি নিয়াৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে আছে দোকানখনৰ নাম হৈছে অৰুমা পাওঁ মিচিং ষ্ট'ৰ আহক গাইজ আহি আপোনালোকে কাপোৰ কিনি লৈ যাওক এতিয়া চাওঁ এয়া সাইড পাৰি আৰু ইয়াতে ব্লাউজ পিচ লাগি আছে আগফালে ব্লাউজ পিচ ৱাও পিছফালে আপোনালোকে চাওক ব্লাউজ পিচ আগফালে সাইড পাৰি এতিয়া চাওঁ আমি মেখেলাখন পটাপট সময় নাই গাইজ পটাপট কিনিব পাৰিব ধুনীয়া কিমান চাইনিং হৈছে কাপোৰযোৰ ৱাও কি ধুনীয়া কাপোৰ হাতে বোৱা কাপোৰ নহয় জানো মাটিশালত বোৱা কাপোৰ এয়া হয় মেখেলাখন এতিয়া দেখুৱাওঁ আপোনালোকক এয়া কিমান ধুনীয়া ৰাণী পিংক কালাৰেৰে তৈয়াৰ কৰা হৈছে কেছ বচা যোৰা সকলো কাপোৰ নুনি কটন কাপোৰ যিমান কাপোৰ দেখুৱাম সকলো কাপোৰে নুনি কটন কাপোৰ আজি কাপোৰবোৰ চাওক কিমান ধুনীয়া হৈছে একেবাৰে ধুনীয়া কাপোৰ
এয়া এইবোৰ হৈছে আপোনাৰ মাটিয়ালত বোৱা গাড়ী দিয়া নুনী চাদৰ। এতিয়া দেখুৱাওঁ ইয়াৰ ছাইড পাৰি। ইয়াতো ছাইড পাৰি থাকে, এয়া ছাইড পাৰি, আগফালে ছাইড পাৰি আৰু পিছফালে ব্লাউজ পিচ। ৱাহ কি ধুনীয়া মিহিকৈ বনোৱা হৈছে। ওচৰ পাছৰ আপোনালোকে একেবাৰে মিহি। কিন্তু আপোনালোকে ভাবিব পাৰে এই কাপোৰৰ দৰে এতিয়া মেচিনত প্ৰডাক্ট কৰা কাপোৰ ওলাইছে, এই কাপোৰযোৰ আৰু আমাৰ কাপোৰযোৰ পিন্ধি চাব। এই কাপোৰযোৰ এবাৰ ধুই দিয়াৰ পিছত কি হ'ব অৱস্থা, আৰু আমাৰ কাপোৰযোৰ কিমান চকচকীয়া হ'ব। 100 বাৰ ধুব পাৰিব, গছকি ধুব পাৰিব, আমাৰ কাপোৰবিলাকত একো প্ৰব্লেম নাথাকে। গতিকে এই কাপোৰবিলাক কিনি পিন্ধক আপোনালোকে নিজে। অসমৰ বোৱনীসকলে, অসমৰ শিপিনীসকলে নিজে বোৱা কাপোৰবিলাকৰ নিজৰ মাৰ্কেট আপোনালোকে সকলোৱে খুব ধুনীয়াকৈ নিজে কিবা কৰিব লাগে বুলি মই আশা কৰোঁ। গতিকে আপোনালোকে সকলোৱে কিনিব পাৰিব। ধুনীয়া ধুনীয়া কাপোৰ। মেখেলা চাওক কিমান ধুনীয়া হৈছে। এয়া মেখেলাখন, ৱাও মেখেলা হৈছে খুবেই ধুনীয়া। গতিকে আমাৰ কাপোৰবিলাক আপোনালোকে যদি দোকানৰ কাৰণে কিনিব বিচাৰে হ'লচেল দামত পটাপট কিনিব পাৰিব। খুবেই ধুনীয়া কাপোৰ। গতিকে সকলো কাপোৰ এভেইলেবল হৈছে। এতিয়া আমি চাওঁ, এই চাওক আঙুৰ কালাৰ, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে। খুবেই ধুনীয়া হৈছে আঙুৰ কালাৰ। ৱাও কি ধুনীয়া আঙুৰ কালাৰ। পদ্মিনী সূতা দিকে বাণী নুনী সূতা। এইটো কাৰণে হৈছে আপোনাৰ নুনী কটন বা এয়া চেমি নুনী নহ'লে নুনী কটন বুলি কোৱা হয়। খুবেই ধুনীয়া হৈছে। মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে। গছ ফুল খুবেই ধুনীয়া। এয়া হৈছিলে চাদৰখন। চাদৰখনক চাওক আপোনালোকে কিমান ধুনীয়া হৈছে। চাদৰখন আগটো দেখুৱাইছোঁ। আৰু চাওঁ আমি ইয়াৰ ছাইড পাৰি। এয়া আহিলে আগফালে ছাইড পাৰি, পিছফালে ব্লাউজ পিচ। ৱাও কি ধুনীয়া কাপোৰ। মেচিনত বোৱা কাপোৰতকৈ ধুনীয়া কাপোৰ বুলি ক'লে আমাৰ অসমৰ শিপিনীসকলে খুব ধুনীয়া মিহি আৰু খুব চিনচিয়াৰলি এই কাপোৰবিলাক তৈয়াৰ কৰা হৈছে। বহুত দুখ কষ্ট ত্যাগ কৰি কাপোৰবিলাক তৈয়াৰ কৰা হৈছে। গতিকে আমাৰ অসমৰ নিজৰ বোৱা কাপোৰবিলাকক আউটৰ বাহিৰতো আপুনি পিন্ধিব, বাহিৰতো জানিব দিব লাগিব। আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ৰমা পাওক খুব বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ। আৰু এই আমাৰ অসমৰ বোৱনীসকলক যিমান পাৰে আপোনালোকে যিমান আমাৰ কাপোৰবিলাক যাতে আউটত যাব পাৰে। এয়া চাওক এতিয়া অৰেঞ্জ কালাৰ আকাশী আৰু মাল্টি কালাৰ কৰি তৈয়াৰ কৰা গাড়ী দিয়া নুনী। ইয়াতো গাড়ী দিয়া নুনীত কিয় গাড়ী দিয়া বুলি কোৱা হৈছে, 50-50 নুনী আৰু কটন। মাজৰ বুটা চাওক খুবেই ঘনকৈ দিয়া আছে। একেবাৰে মাল্টি কালাৰ কৰি তৈয়াৰ কৰা আছে। খুবেই ধুনীয়া। এয়া হৈছে চাদৰখনৰ আগটো গাইজ, চাদৰখনৰ আগটো। ৱাও কি ধুনীয়া হৈছে কাপোৰযোৰ। একেবাৰে ধুনীয়া কাপোৰ। গতিকে এই কাপোৰবিলাক আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত। এয়া হ'ল আপোনাৰ পটাপট চাওক ছাইড পাৰি। আগটো ছাইড পাৰ ওচৰৰ পৰা চাওক মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে আৰু পিছফালে চাওক ব্লাউজ পিচ। এয়া হ'ল মেখেলাখন। এয়া মেখেলা চাওক কি ধুনীয়া মেখেলা তৈয়াৰ কৰা আছে। মানুহ ভাবিব মেচিনত বোৱা যেন লাগে, কিমান মিহি কিমান ধুনীয়া, কিন্তু ইমান গৰম আপোনালোকে গম পাইছে। এই গৰমতো ইমান ধুনীয়া ধুনীয়া কাপোৰ হাতে বোৱা আমাৰ অসমৰ শিপিনীসকলক আমি সকলোৱে চেলুট মাৰিব লাগিব। কিয় মানে বহুত ধুনীয়া ধুনীয়া কাপোৰ প্ৰডাক্ট হৈ আছে। এয়া হ'ল আপোনাৰ ক্ৰীম কালাৰ। ক্ৰীম কালাৰ পদ্মিনী সূতাত নুনী বোৱা হৈছে আৰু ইয়াৰ ফুল দুটা কালাৰে প্ৰডাক্ট কৰা হৈছে। কপি কালাৰ আৰু অৰেঞ্জ কালাৰ সূতাৰে তৈয়াৰ কৰা হৈছে। ইয়াৰ ফুলবোৰ খুবেই ধুনীয়া হৈছে গাইজ। এয়া চাওক পূজাত বগা কাপোৰ বিচাৰিছে, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। এয়া আগটো চাওক চাদৰখনৰ আগটো। পটাপট আপোনালোকে স্ক্ৰীনশ্বট মাৰক, ফোন কৰক, অৰ্ডাৰ কৰক। এই কাপোৰবিলাক যদি কিনিব বিচাৰে আপোনালোকে চাদৰখনে চাওক, মাজৰ বুটা চাওক খুবেই ধুনীয়া হৈছে। গতিকে ইয়াৰ এতিয়া চাওঁ ইয়াৰ ছাইড পাৰি এণ্ড ব্লাউজ পিচ। এয়া ছাইড পাৰি। ব্লাউজ পিচৰ কাৰণে এডাল ইয়াৰ ছাইড পাৰি দিয়া আছে। গতিকে প্ৰথম দেখুৱাই লৈছোঁ আমি ব্লাউজ পিচখন। এতিয়া দেখুৱাম আপোনালোকক আমি ছাইড পাৰি। ইয়াত ছাইড পাৰি চাওক আপোনালোক কেইডাল দিয়া আছে, 1 2 3 4 5 6। ইয়াত 6ডাল দিয়া আছে। এই 6ডাল চাদৰৰ কাৰণে আৰু এডাল দিয়া হৈছে আপোনাৰ ব্লাউজৰ কাৰণে, ব্লাউজতে লাগি আছে। এয়া হৈছে ছাইড পাৰি। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন। এয়া হৈছে মেখেলা। খুবেই ধুনীয়া হৈছে গাইজ। এয়া চাওক মেখেলাখন চাওক। পটাপট চাওক, পটাপট স্ক্ৰীনশ্বট মাৰক, ফোন কৰক, পটাপট। পূজা আহি আছে, যিহেতু পূজাৰ কাৰণে বিগ অফাৰ দি আছোঁ, এইকাৰণে পটাপট কাপোৰবিলাক মই এয়া চাওক গাড়ী দিয়া নুনী। এয়া হৈছে বেঙুনীয়া কালাৰেৰে প্ৰডাক্ট কৰা হৈছে। পাৰ্পল কালাৰ চাদৰখন চাওক আপোনালোকে, চাদৰখন মেলি দিছোঁ। এয়া হৈছে চাদৰখন। মাজৰ বুটা চাওক কিমান ধুনীয়া হৈছে। এয়া মাজৰ বুটা খুবেই ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে। এয়া হ'ল আপোনাৰ চাদৰখন দেখুৱালোঁ। এতিয়া চাওক আপোনালোকে এয়া হৈছে ছাইড পাৰি। ওচৰৰ পৰা চাওক কিমান ধুনীয়া ছাইড পাৰি। এইফালে চাওক আপোনাৰ ব্লাউজ পিচৰ কাৰণে এডাল ছাইড পাৰি। এয়া হ'ল আপোনাৰ মেখেলাখন। ৱাহ কি ধুনীয়া প্ৰডাক্ট কৰা হৈছে। মেখেলাখন চাওক আপোনালোকে কিমান ধুনীয়া মাল্টি কালাৰ পৰে তৈয়াৰ কৰা হৈছে। এয়া হৈছে খুবেই ধুনীয়া কাপোৰ। এতিয়া চাওঁ আমি কফি কালাৰ। এয়া হৈছে কফি কালাৰ, মাল্টি কালাৰ পৰে তৈয়াৰ কৰা হৈছে। এয়া হৈছে কেচ বাছা নুনী, গাড়ী দিয়া নুনী যোৰা কেচ বাছা। এয়া চাওক চাদৰখন প্ৰথমে দেখুৱাই লৈছোঁ। চাদৰখন মেলি দেখুৱাইছোঁ। মাজৰ বুটা কিমান ঘনকৈ দিয়া আছে। এয়া চাদৰখনৰ আগটো স্ক্ৰীনশ্বট মাৰিব পাৰিব, কিমান ধুনীয়া হৈছে। ওচৰৰ পৰা চাওক আপোনালোকে
এনেকুৱা ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব আৰু ইয়াত কিনি আপোনালোকে পটাপট বিকিব পাৰিব এয়া খুবেই ধুনীয়া যোৰা এতিয়া চাওক ইয়াৰ চাইড পাৰি এয়া হৈছে চাইড পাৰি সজাল আছে ইয়াৰ পিছফালে এডাল আছে এই পিছফালে এডাল যিটো দিয়া আছে এয়া হৈছে ব্লাউজৰ কাৰণে ব্লাউজ পিছ পিছফালে লাগি আছে এতিয়া এয়া দেখুৱাম আপোনালোকক মেখেলাখন এয়া হৈছে মেখেলাখন এয়া চাওক খুবেই ধুনীয়া হৈছে মেখেলাখন একেবাৰে চাইনিং হৈছে মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে এই ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে এয়া দেখুৱালোঁ মেখেলাখন এতিয়া লাষ্ট পিচ দেখুৱাম আপোনালোকক এই লাষ্ট পিচ দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম গতিকে লাষ্ট পিচটো চাই লওক আপোনালোকে কিমান ধুনীয়া অৰেঞ্জ কালাৰ পৰা তৈয়াৰ কৰা হৈছে লাষ্ট ছেকেণ্ড পিচ এয়া হ'ল অৰেঞ্জ কালাৰ সূতাৰে পদ্মিনী সূতা দিকে বাণী নুনি সূতা খুবেই ধুনীয়া হৈছে অৰেঞ্জ কালাৰ ফুলবোৰ মাল্টি কালাৰ ফুল এই চাদৰখনৰ মাজৰ বুটা চাওক আপোনালোকে এয়া চাদৰখনৰ আগটো এয়া হ'ল চাদৰখন এতিয়া চাওঁ আমি ইয়াৰ চাইড পাৰি এণ্ড ব্লাউজ পিচ এয়া আহি গ'ল পিছফালে চাইড পাৰি এডাল দিয়া আছে ব্লাউজ পিচৰ কাৰণে ইয়াত 7ডাল দিয়া থাকে তাৰে 6ডাল হ'ল আপোনাৰ ব্লাউজৰ কাৰণে এয়া চাইড পাৰি খুবেই ধুনীয়া হৈছে আৰু এয়া হৈছে আপোনাৰ চাওক কিমান ধুনীয়া এয়া হৈছে মেখেলাখন একেবাৰে ধুনীয়া হৈছে এই ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে এই কাপোৰবিলাক আপোনালোকে হ'লচেল দামত লৈ যাওক একেবাৰে কম দামত পাব আৰু লাষ্ট কাপোৰ বুলি ক'লে কোনযোৰ বুলি ক'লে গাড়ী দিয়া যোৰা আটাইতকৈ ধুনীয়া চাদৰ চিম্পুল যোৰা বুলি ক'লে এয়া হ'ল আপোনাৰ পকিলা ফুলেৰে তৈয়াৰ কৰা হৈছে ৰাণী পিংক কালাৰ ফুলেৰে এয়া তৈয়াৰ কৰা হৈছে ফুলবোৰ সূতাৰে বনোৱা হৈছে এয়া চাওক চাদৰখন কিমান ধুনীয়া আপোনালোকে চাইছে কিমান ধুনীয়া মাজৰ বুটা কপিকণকৈ দিয়া আছে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কল কৰিব পাৰিব ইয়াৰ কালাৰ বেলেগ কালাৰ পাব আপোনালোকে বেলেগ কালাৰ এভেইলেবল আছে এয়া চাদৰখন এতিয়া দেখুৱাম আপোনালোকক ইয়াৰ চাইড পাৰি এয়া পিছফালে এডাল দিয়া আছে ব্লাউজ পিচৰ লগত এডাল এডাল দিয়া হয় এইফালে চাদৰৰ কাৰণে 7ডাল এয়া হৈছে লাষ্ট পিচ এয়া হ'ল আপোনাৰ মেখেলাখন লাষ্ট পিচৰ মেখেলা চাওক আপোনালোকে কিমান ধুনীয়া হৈছে পকিলা ফুলেৰে তৈয়াৰ কৰা ওৱান কালাৰ ফুল একেবাৰে ধুনীয়া হৈছে এয়া দুৰ্গা পূজাৰ কাৰণে পিন্ধিব যদি আপোনালোকে বিচাৰে পটাপট ফোন কৰি মোক যোগাযোগ কৰিব আৰু সদায় হাতে বোৱা কাপোৰ বেলেগ ধৰণৰ কাপোৰ মিচিং কাপোৰ পদ্মিনী যোৰা ৰিবি গেছেং যোৰা আমাৰ টচৰ ৰিহা টচৰ গাইজ আপোনালোকৰ তাত গৰম হৈছেনে আমি নাজানো মই একেবাৰে বিজি গৈছে ইমান গৰম ভিডিঅ' বনাবৰ কাৰণে একেবাৰে মানে কষ্ট পাইছোঁ তথাপিতো মই নতুন কাপোৰবিলাক যাতে দুৰ্গা পূজাৰ আপোনালোকে কোনোবা যদি কিনিব বিচাৰিছে কোনোবা যদি চাদৰ এখন কিনিব বিচাৰে চাদৰ ইয়াত এভেইলেবল হৈছে খুবেই ধুনীয়া চাদৰ নুনি চাদৰ ইয়াত এভেইলেবল হৈছে প্ৰত্যেকটো কালাৰ পাব আপোনালোকে ইয়াত চাওক কালাৰ বেলেগ হ'ব পাৰি বেলেগ পাৰি পাব আপোনালোকে গতিকে সকলো বস্তু ইয়াত এভেইলেবল হৈ আছে গতিকে প্লিজ আপোনালোকে যদি কোনোবাই যদি পচন্দ হৈছে কল কৰি মোক কথা পাতিব পাৰিব লাষ্ট যোৰ দেখুৱালোঁ আৰু ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব হ'লচেল দামত ৰমা পাৱাৰ ইউটিউব চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব বুলি আশা কৰি আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ জয় আই অসম।